চাওক সমীৰণ, আমি মেঘালয়ত যেতিয়া আহি উপস্থিত হৈছিলোঁ কেইবাটাও ক্লু ইতিমধ্যে আৰক্ষীয়ে যি লাভ কৰিছিলে আৰু শেহতীয়াকৈ কেইবাটাও আচলতে আপডেট হৈছে মেঘালয়ত। আমি প্ৰথমতেই প্ৰতিদিন টাইমৰ দৰ্শকসকলক সেই আপডেটসমূহ দিবলৈ যত্ন কৰিছোঁ। প্ৰথম কথা, যিখন দাৰ কথা চৰ্চা হৈ আছিলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত, এটা কথা খুবেই বহুলভাৱে প্ৰচাৰ হৈ আছিলে যে অনলাইন যোগে সেই দাখন সোনম ৰঘুবংশীয়ে ক্ৰয় কৰিছিলে। কিন্তু মেঘালয় আৰক্ষীয়ে আমাক যিমান দূৰ জানিব দিছে বা আজি কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মেঘালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াই যি মন্তব্য দিছে, সেই যিখন দায়েৰে হত্যাকাণ্ড সংঘটিত কৰা হৈছিলে সেই দাখন কিন্তু কোনো অনলাইন মাধ্যমত তেওঁলোকে ক্ৰয় কৰা নাছিলে। সেই দাখন ক্ৰয় কৰা হৈছিলে পল্টন বজাৰ যি ৰেলৱে ষ্টেচন আছে তাৰ সমীপৰ পৰা যিকেইজন চুপাৰী কিলাৰ আৰু যিগৰাকী পুনম ৰঘুবংশীৰ পৰকীয়া প্ৰেমিক ৰাজ, তেওঁৰ সহায়ত সেই দাখন পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ সমীপৰ পৰা ক্ৰয় কৰা হৈছিলে। এক দ্বিতীয়টো কথা যিটো কোৱা হৈছে যে ৰাজ কেতিয়া আহিছিল সোনমহঁতৰ লগত, কাৰণ সোনম আৰু ৰাজা দুয়োগৰাকী যিহেতু হনিমুনৰ বাবে উত্তৰ পূৰ্বাঞ্চললৈ আহিছিলে। আপুনি উল্লেখ কৰিছে যে তেওঁৰ পৰিয়ালৰ লোকেও কৈছে যে তেওঁলোকৰ পৰিয়ালৰ কোনো লোকে পূৰ্বতে উত্তৰ পূৰ্বাঞ্চল ফুৰিবলৈ অহা নাছিলে। প্ৰথম তেওঁলোকৰ সোনম আৰু এই ৰাজা যোনে নেকি উত্তৰ পূৰ্বাঞ্চলত হনিমুনৰ বাবে আহিছিলে, মাকে প্ৰথমতে কৈছিলে যে উত্তৰ পূৰ্বাঞ্চলৰ সলনি বেলেগ স্থান তেওঁলোকক নিৰ্ণয় কৰিবলৈ। কিন্তু ইতিমধ্যে টিকট কৰিছিলে, অনলাইন যোগে টিকট কৰিছিলে সোনমে। তেওঁ ইন্দোৰৰ পৰা শ্বিলং বা গুৱাহাটী তেওঁলোকে ক'ত থাকিব, শ্বিলঙৰ ক'ত থাকিব, সেইসমূহ টিকট তেওঁ ওৱান ছাইডেড টিকেট কৰিছিলে। কিন্তু ইয়াৰ পৰা তেওঁলোকে কেতিয়া ঘূৰি যাব, কেনেকৈ ঘূৰি যাব, সেই টিকটসমূহ কিন্তু সোনমে কৰা নাছিলে। এক প্ৰকাৰ সোনমে তেওঁৰ যিগৰাকী পতি, যাক নেকি অতি নৃশংসভাৱে হত্যা কৰিলে ৰাজা ৰঘুবংশী, তেওঁক কৈছিলে যে তেওঁক ছাৰপ্ৰাইজ দিছে এক প্ৰকাৰ সোনমে যে তেওঁক শ্বিলঙত ফুৰাবলৈ আনিব, মেঘালয়ত ফুৰাবলৈ আনিব। প্ৰথমতে তেওঁ অসম আহি পাব, গুৱাহাটীত থাকিব, কামাখ্যা মন্দিৰ দৰ্শন কৰিছে, তাৰপিছত তেওঁলোকে এই চেৰাপুঞ্জীলৈ আহিছে বা যিটো স্থানত সেই ঘটনাটো সংঘটিত হৈছে, যিখন ডিষ্ট্ৰিক্ট চাৰা পুলিচ ষ্টেচন সেই অন্তৰ্গত হয়, সেই স্থানত যি দুৰ্গম স্থানত সেই ঘটনাটো সংঘটিত হৈছে, সেই স্থানলৈ তেওঁলোকে ফুৰিবলৈ যাব। আৰক্ষীয়ে কেনেকৈ এই গোটেই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াইছিলে তাৰ সেই দিশটো যদি আপুনি চায়, তেনেহ'লে যিখন স্কুটি তেওঁলোকে শ্বিলঙৰ পৰা ভাড়াত লৈছিলে, সেই স্কুটিখনৰ যি GPS লোকেশ্যন, সেই GPS লোকেশ্যন ট্ৰেক কৰিয়ে কিন্তু প্ৰথম অৱস্থাত ৰাজা ৰঘুবংশীৰ যি নশ্বৰ দেহ ক্ষত বিক্ষত অৱস্থাত এটা দ খাৱৈৰ ভিতৰত পৰি আছিলে, সেই তেওঁৰ ক্ষত বিক্ষত মৃতদেহ কিন্তু প্ৰথমে মেঘালয় আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু যেতিয়াই তেওঁ মৃতদেহ উদ্ধাৰ হৈছিলে, সংবাদ মাধ্যমত সেই বাতৰি সম্প্ৰচাৰ হৈছিলে, সামাজিক মাধ্যমেই কওক বা সংবাদ মাধ্যমেই কওক, বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আঙুলি টোৱাইছিলে মেঘালয়ক বা উত্তৰ পূৰ্বাঞ্চলত, যে উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান পৰ্যটক সুৰক্ষিত নহয়, মেঘালয়ত যদি কোনোবা পৰ্যটক ফুৰিবলৈ আহে তেনেহ'লে সুৰক্ষিত নহয়। প্ৰায় এটা সপ্তাহ বা প্ৰায় 14 দিন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেই কওক বা আপুনি সেইখিনি কথা আমি নিশ্চয় পাতিম। পুলক মহন্ত, আমি সেইখিনি কথা নিশ্চয় পাতিম। এই মুহূৰ্তত আমি আৰু এটা প্ৰসংগ উনুকিয়াব বিচাৰিছোঁ, যদিও বা আমি দৰ্শকসকলক ইয়াৰ পূৰ্বতে জনাইছোঁ, তথাপি আমি এই কথাখিনি আমি আকৌ পাতিব লাগিব। সেই বিষয়টো এনেধৰণৰ যে পুলক, যে যিগৰাকী ৰাজা ৰঘুবংশী আছিল, সেই ৰাজা ৰঘুবংশীয়ে মন্দিৰ দৰ্শন কৰি বেছি ভাল পায়। মন্দিৰ ক'ৰবাত যদি কেতিয়াবা ফুৰিবলৈ যায়, তেতিয়াহ'লে মন্দিৰ বা আধ্যাত্মিক যিসমূহ পীঠ স্থান আছে, সেই পীঠ স্থানসমূহলৈ বেছিকৈ যায়। কিন্তু এনেধৰণে যিটো প্ৰকৃতিৰ নান্দনিক পৰিৱেশ বা উত্তৰ পূব, সেই ভ্ৰমণৰ কিন্তু কোনো ধৰণৰ পৰিকল্পনা পূৰ্বৰ পৰা নাছিলে। অৰ্থাৎ এই যিটো বিবাহৰ প্ৰক্ৰিয়া বা বিবাহৰ পিছত মেঘালয়লৈ যাব বা উত্তৰ পূৰ্বলৈ যাব, ভ্ৰমণৰ কাৰ্যসূচী একমাত্ৰ পত্নী সোনম, হয় নিশ্চয়কৈ সেয়া সোনম ৰঘুবংশীয়ে সেইসমূহ পৰিকল্পনা কৰিছিলে। আৰু কোল প্লেনেট মাদাৰ, অৰ্থাৎ পূৰ্বৰ পৰিকল্পিত খুব ধুনীয়াকৈ পৰিকল্পনা কৰিছিলে, কেনেকৈ তেওঁ হত্যাকাণ্ডটো সংঘটিত কৰিব, কেনেকৈ তেওঁ সমগ্ৰ জালখন ৰচিব, তেওঁৰ পৰকীয়া যিগৰাকী প্ৰেমিক ৰাজ, তেওঁৰ সৈতে কেনেকৈ নাটকখন ৰচিব, এই সকলোবিলাক তেওঁলোকৰ পূৰ্ব পৰিকল্পিত আছিলে। আৰু বৰ্তমান মুহূৰ্তৰ যিটো শেহতীয়া আপডেট, আমি যিহেতু দুটাকৈ আপডেটৰ কথা আপোনাক উল্লেখ কৰিছিলোঁ, এটা যিখন দায়েৰে হত্যা কৰা হৈছিলে, সেইখন যে পল্টন বজাৰৰ পৰা ক্ৰয় কৰা হৈছিলে, সেই কথা স্পষ্ট কৰিছে মেঘালয় আৰক্ষীয়ে। দ্বিতীয়টো যিটো আপডেট, ইতিমধ্যে গুৱাহাটীৰ পৰা যিহেতু তেওঁলোকে মেঘালয়ৰ দিশে ৰাওনা হৈছে, আমি যিটো স্থানত বৰ্তমান উপস্থিত আছোঁ, শ্বিলঙৰ পুলিচ বজাৰ সমীপতে থকা যি আচলতে শ্বিলং সদৰ থানা আছে, সেই সদৰ থানাত হয়তো আৰু আঢ়ৈ ঘণ্টাৰ পাছতে তেওঁলোক আহি উপস্থিত হ'ব। প্ৰথমে তেওঁলোকক সদৰ থানাত উপস্থিত কৰোৱা হ'ব, আৰু তাৰ পৰা পোনে কাষতে যিখন চৰকাৰী হস্পিটেল আছে, যিহেতুকে আৰক্ষীৰ যেতিয়া কাষ্টডিত থাকে বা ট্ৰেনজিট ৰিমাণ্ডত যেতিয়া কোনো এটা স্থানৰ পৰা আন এটা স্থানলৈ নিয়া হয়, তেতিয়া নিয়ম থাকে যে যিসকল অভিযুক্ত তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰাব লাগে। যদিও তেওঁলোকে ৰাতি দুপৰ ভাগত আহি উপস্থিত হ'বহি, প্ৰায় 1 বা 1.5 বজাত গুৱাহাটীৰ পৰা শ্বিলঙত আহি উপস্থিত হ'বহি বুলি আমাৰ হাতলৈ খবৰ আহিছে। গতিকে সেই ৰাতি 1 বাজিলেও বা 1:30 বাজিলেও কিন্তু তেওঁলোকক আজি ৰাতিয়ে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব। আৰু
আৰু স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত যি শ্বিলং সদৰ থানা আছে সেই সদৰ থানাত ৰাজসহ বাকী তিনি যি চুপাৰী কিলাৰ আছে অৰ্থাৎ 4জনকৈ পুৰুষ অভিযুক্ত তেওঁলোকক সেই শ্বিলং সদৰ থানাত ৰখা হ'ব আৰু যিগৰাকী মূল অভিযুক্ত সোনম ৰঘুবংশীক কিন্তু পৃথকে যিহেতু মহিলাৰ বাবে কিছু পৃথক ব্যৱস্থা থাকে নিশা যদি কোনোবা মহিলা আসামিক বা তেনেকুৱা অভিযুক্তক ৰখাব লাগে তেনেহ'লে মহিলাৰ বাবে পৃথক ব্যৱস্থা কৰিব লাগে সেয়া শ্বিলং আৰক্ষীয়ে ইতিমধ্যে কৰিছে পুলিচ বজাৰৰ সমীপতে থকা যি ওমেন চেল আছে সেই ওমেন চেলত আজি নিশাটো সোনম ৰঘুবংশীক ৰখোৱা হ'ব আৰু কাইলৈ পুৱা আদালত খোলা হ'ব আদালতৰ কাৰ্যক্ৰমণিকা যেতিয়াৰ পৰা আৰম্ভ হ'ব প্ৰথমেই তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ব আৰু আদালতত হাজিৰ কৰাই কাইলৈ হয়তো বিয়লি বেলালৈ অৰ্থাৎ 12 বজাৰ পিছত তেওঁলোকক যিটো স্থানত সেই দুৰ্ঘটনাটো সংঘটিত হৈছিলে য'ত তেওঁলোকে সেই পূৰ্ব পৰিকল্পিত যিটো হত্যাকাণ্ড কৰিছিলে সেই হত্যাকাণ্ড কৰা স্থানত তেওঁলোকে চিন ৰিভেৰিফিকেশ্যন কৰিবলৈ অৰ্থাৎ পুনৰ পৰীক্ষণ কৰিবলৈ কেনেকৈ সেই ঘটনাটো সংঘটিত কৰিছিলে কেনেকৈ প্লেনিং কৰিছিলে ক'ত তেওঁলোকে সেই বেহু ৰচনা কৰিছিলে সকলোবিলাক তথ্য কিন্তু আৰক্ষীয়ে পুংখানুপুংখভাৱে খুচৰিব আৰু সেয়া কাইলৈ বিয়লি ভাগতহে সম্ভৱপৰ হ'ব কাৰণ পুৱাৰ ভাগত তেওঁলোকক কোৰ্ট কাছাৰী যিসমূহ কাম কাজ আছে সেইসমূহ কৰোৱা হ'ব আৰু আজি নিশাৰ ভাগতে লাগিলে সেয়া 1:30 বাজক বা 2 বাজক আজি নিশাৰ ভাগতে কিন্তু তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত 4গৰাকী পুৰুষ অভিযুক্তক যিখন শ্বিলং সদৰ থানা আছে তাত ৰখা হ'ব আৰু সোনম ৰঘুবংশীক যি ওমেন চেল আছে ওমেন চেলত ৰখোৱা হ'ব আৰু কাইলৈ পুৱা যেতিয়াই আদালত খোলা হ'ব খোলাৰ লগে লগে তেওঁলোকৰ এই হাই প্ৰফাইল যিটো দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ যিটো গোচৰ সেই গোচৰ শ্বিলঙৰ যি CGM কোৰ্ট আছে সেই CGM কোৰ্টত তেওঁলোকক হাজিৰ কৰোৱা হ'ব এইখিনিলৈকে আমাৰ হাতত আপডেট আছে কিন্তু আজিৰ দিনটোত শ্বিলং আৰক্ষীয়েও যিহেতু এটা তেওঁলোকৰ কেইবাটাও দল ইতিমধ্যে পৃথকে ভাগ কৰা হৈছে এটা দল যেহেতু ইন্দোৰৰ সেই স্থানলৈ গৈছিলে য'ত নেকি সোনম ৰঘুবংশী আত্মসমৰ্পণ কৰিছিলে এখন বিশেষ ধাবাত সেই দল তালৈ এটা দল ৰাওনা হৈছিলে দ্বিতীয়টো দলৰ যদি কথা কওঁ আমি যি এয়াৰপৰ্ট গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ তালৈ দ্বিতীয়টো দল ৰাওনা হৈছিলে তৃতীয়টো দলে কিন্তু শ্বিলঙতে থাকি বা চেৰাপুঞ্জীৰ সেই অঞ্চলটো য'ত নেকি তেওঁলোকে গৈছিলে ঘূৰিছিলে ফুৰিছিলে কোন হোটেলত তেওঁলোকে খাইছিলে ক'ত গৈছিলে আৰু কেইবাগৰাকীও টুৰিষ্ট গাইডৰ সৈতে তেওঁলোকে কথা পাতিছে কাৰণ টুৰিষ্ট গাইডে বাৰম্বাৰ তেওঁলোকক কৈছিলে যে যিটো দুৰ্গম স্থানত তেওঁলোকে গৈছিলে ভ্ৰমণ কৰিবলৈ সেই স্থানত আচলতে টুৰিষ্ট গাইডে তেওঁলোকক পৰামৰ্শ দিছিলে যে আপোনালোকে কোনোবা এগৰাকী টুৰিষ্ট গাইডৰ সহায় লওক কিন্তু অতি চতুৰ সোনমে কোনো পধ্যে মানি লোৱা নাছিলে তেওঁলোকে কৈছিলে যে টুৰিষ্ট গাইড অবিহনে তেওঁলোকে অকলেই যাব সেই স্থান তেওঁলোকে নিজেই চাব আৰু তেওঁলোকে সেই তেনেকৈ গৈ আৰু পূৰ্ব পৰিকল্পিত তেওঁলোকৰ যি সেই পৰিকল্পনা আছিল সেই পৰিকল্পনা মতে সেই ঘটনাটো সংঘটিত কৰিছিলে গতিকে কেইবাটাও ক্লু সেই স্থানসমূহত আজি শ্বিলং আৰক্ষী ঘূৰি লাভ কৰিছে বিশেষকৈ আপুনি যদি কয় ৰেইনকোট আমি যি মৃতদেহ ৰাজা ৰঘুবংশীৰ সেই ক্ষত বিক্ষত মৃতদেহৰ কাষত ৰাজা ৰঘুবংশীৰ সেই ৰেইনকোটটো উদ্ধাৰ হৈছিলে কিন্তু যিটো সোনমে পৰিধান কৰি থকা ৰেইনকোট সেই ৰেইনকোটটো কিন্তু আৰক্ষীয়ে পোৱা নাছিলে সেই ৰেইনকোটটো আৰক্ষীয়ে লাভ কৰিছিলে যিটো CCTV ভিজুৱেলছ ভাইৰেল হৈছিলে সংবাদ মাধ্যমত বা যি শ্বিলঙৰ যিখন হোটেলৰ সন্মুখত তেওঁলোকে সেই ৰেইনকোটটো খুলিছিলে সেই স্থানতহে আচলতে আৰক্ষীয়ে সেই ৰেইনকোটটো লাভ কৰিছে তাৰ সমান্তৰালকৈ সোনমৰ যিটো বেগ আছিলে সেই বেগৰ ভিতৰত কিন্তু সোনমৰ যিডাল মংগলসূত্ৰ আছিলে তেওঁ যি গহনা আছিলে সেইসমূহ কিন্তু আৰক্ষীয়ে সেই বেগতহে লাভ কৰিছে আৰু তাৰ পৰিৱৰ্তে ৰাজা ৰঘুবংশীৰ যিসমূহ সোণৰ গহনা আছিলে সেই গহনাসমূহ কিন্তু যদিও ওলাই যোৱা সময়ত ৰাজা ৰঘুবংশীয়ে পিন্ধি গৈছিলে কিন্তু যেতিয়া তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিলে সেই সময়ছোৱাত সেই মূল্যৱান যিখিনি গহনা বিশেষকৈ সোণৰ আ অলংকাৰ আছিলে সেই আ অলংকাৰসমূহ আৰক্ষীয়ে লাভ কৰা নাছিলে গতিকে আৰক্ষীয়ে সন্দেহ কৰিছে যে সেই গহনাসমূহ যি চুপাৰী কিলাৰ 3জন তেওঁলোকে নিয়োগ কৰিছিলে আৰু যি পৰকীয়া প্ৰেম আছিলে ৰাজৰ সৈতে সেই ৰাজক সন্দেহ কৰিছে গতিকে আজি যেতিয়া দিনৰ ভাগত ইন্দোৰত বা সেই স্থানটোত মধ্যপ্ৰদেশত যেতিয়া আৰক্ষীয়ে অভিযান চলাইছিলে মধ্যপ্ৰদেশ আৰক্ষী আৰু মেঘালয় আৰক্ষী যুটীয়াভাৱে তেওঁলোকে তাত অভিযান চলাইছিলে তাত সেই 4গৰাকী অভিযুক্তৰ ঘৰত বা তেওঁলোকৰ গাঁৱত বা যিকেইটা স্থানত তেওঁলোকে গৈছিলে তেওঁলোকে আছিলে বাহৰ পাতিছিলে